ৰঙাপৰাৰ ঐতিহাসিক সনাতন ধৰ্মমণ্ডলী নামঘৰত নিৰ্মাণ কৰা কংক্ৰিটৰ দুৰ্গা দেৱীৰ প্ৰতিমাত মৃৎশিল্পীয়ে দিলে অন্তিম পৰশ। ইয়াৰ লগে লগে আটকধুনীয়া হৈ পৰিছে দেৱী দুৰ্গাৰ মূৰ্তিটো। ৰঙাপৰাৰ প্ৰতিখন দুৰ্গা পূজা সমিতি সাজু দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ। ৰঙাপৰাৰ ঐতিহাসিক সনাতন ধৰ্মমণ্ডলী নামঘৰৰ ভক্তপ্ৰাণ ৰাইজে পোন প্ৰথমবাৰৰ বাবে স্থায়ী দেৱী দুৰ্গাৰ প্ৰতিমাত পূজা অৰ্চনা কৰিব। ষষ্ঠীৰ দিনা পূজা মণ্ডপত পুৰোহিতে বৈদিক নীতি নিয়মেৰে স্থায়ী প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰিব। ৰঙাপৰাৰ ঐতিহাসিক সনাতন ধৰ্মমণ্ডলী নামঘৰে প্ৰতিষ্ঠা কালৰে পৰা অৰ্থাৎ ৮৫টা বছৰ মৃৎশিল্পীসকলে নিৰ্মাণ কৰা মাটিৰ প্ৰতিমাক পূজা অৰ্চনা কৰি আহিছিল। উল্লেখ্য যে ১৯৩৮ চনৰ পৰা ৰঙাপৰা সনাতন ধৰ্মমণ্ডলী নামঘৰ পূজা সমিতিয়ে জাকজমকতাৰ বিপৰীতে এক আধ্যাত্মিক পৰিৱেশৰ মাজত দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে। ৰঙাপৰা সনাতন ধৰ্মমণ্ডলী ১৯৩৮ চনৰ পৰা ইয়াতে আমাৰ দুৰ্গা পূজা আৰম্ভ কৰিছে আৰু তেতিয়াৰ পৰাই আমাৰ মৃন্ময় মূৰ্তিৰ ওপৰতে পূজা কৰা হৈছিল। এইবাৰ মই কিন্তু আজীৱন নামঘৰৰ সদস্য। এইবাৰ আমাৰ এই দুৰ্গা প্ৰতিমাজনী আমাৰ পকাৰে আমাৰ নিৰ্মিত কৰা হৈছে। ইয়াত বিভিন্ন ৰাইজৰ সহায় সহযোগ আছে, গতিকে আমাৰ সদস্যবৃন্দৰটো ভাল লাগিছেই। এতিয়া ৰাইজে সেইখিনিক স্বীকৃতি দিব লাগে আৰু আমি ভাবিছোঁ যে ভৱিষ্যতলৈকে এই মূৰ্তিজনা আমাৰ চিৰস্থায়ী হৈ থাকিল আৰু প্ৰথমবাৰৰ বাবে আমাৰ গোটেই ৰঙাপাৰা অঞ্চলত পকাৰে বনোৱা এইটোৱেই প্ৰথম আমাৰ দুৰ্গা প্ৰতিমাৰ মূৰ্তি। গতিকে সদস্য হিচাপে আমি ভাল বুলি ক'মেই। প্ৰথমতেই আমি ৰঙাপাৰা শ্ৰী শ্ৰী সনাতন ধৰ্মমণ্ডলী নামঘৰ তৰফৰ পৰা সকলো ৰাইজলৈ আমি শাৰদীয় শুভেচ্ছা জনাইছোঁ। এইবাৰ আপোনালোকে জানি সুখী হ'ব যে আমি যোৱা বৰ্ষলৈ অৰ্থাৎ ৮৫তম বৰ্ষলৈ আমি মৃন্ময় মূৰ্তিৰে আমি এই নামঘৰত আমি দুৰ্গা পূজা অৰ্চনা কৰি আহিছিলোঁ। কিন্তু বৰ্তমান সময়ত যিটো এই বাঁহ বা খেৰ বা মাটিৰে যি আমি মৃন্ময় মূৰ্তি বনাওঁ, সেই মূৰ্তিৰ যেতিয়া আমি তাক উটাই দিওঁ তাতে পলিউশ্যনৰ কথা আছে আৰু কাৰিকৰো আমি সেইমতে নাপাওঁ। কিন্তু এই বৰ্ষত আমি আমাৰ নামঘৰ সমিতিৰ এটা সিদ্ধান্ত হ'ল আলোচনা মৰ্মে যে এই বৰ্ষত আমি পকীৰে নিৰ্মিত কৰি স্থায়ীভাৱে আমি দুৰ্গা প্ৰতিমা আমি নিৰ্মাণ কৰিম আৰু সেই মতেই আমি এই বৰ্ষত শ্ৰী শ্ৰী সনাতন ধৰ্মমণ্ডলী নামঘৰত আমি স্থায়ী মূৰ্তি আমি নিৰ্মাণ কৰিছোঁ। আৰু এই মূৰ্তি নিৰ্মাণ কৰাৰ সময়ত আৰু গোটেই যিটো মণ্ডপ, সেই মণ্ডপত লোহাৰ চাটাৰ বা ওপৰত লোহাৰ গ্ৰিল আদি যাৱতীয় কাম কৰাত প্ৰায় ১০ লাখ টকাৰ ওপৰ আমাৰ খৰচা হৈছে। আৰু এই যিটো তলৰ যিখিনি ফ্ল'ৰৰ যিটো টাইলছ আৰু ৱালৰ যিটো টাইলছ আমাৰ এগৰাকী সদস্য তেওঁ দান হিচাপে আগবঢ়াইছে। মই তেখেতলৈ মোৰ সমিতিটোৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু এই যিখিনি আমি কাম কৰিছোঁ, এই কামখিনি আৰু আমাৰ কৰিবলগীয়া আছে। আমাৰ সময়ৰ অভাৱৰ কাৰণে আমি এই কামখিনি সম্পূৰ্ণ কৰিব পৰা নাই। পূজাৰ পিছত আমি পৰ্যায়ক্ৰমে আমাৰ যিখিনি কাম থাকে সেই কামসমূহ আমি কৰি যাম। গতিকে আমি সকলো ৰাইজলৈ, ভক্তপ্ৰাণ ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ যে এই যিটো ৰঙাপাৰা অঞ্চলত প্ৰথমবাৰৰ বাবে যিটো পকী মূৰ্তি হ'ল, সেই পকী মূৰ্তিৰ যিটো দুৰ্গা প্ৰতিমা, সেই প্ৰতিমালৈ আৰু পূজালৈ আমি সকলো ৰাইজক, ভক্তপ্ৰাণ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁলোকৰ চাই কি মতামত আগবঢ়ায় তেওঁলোকে আমাক ক'ব। গতিকে আমাৰ অহাকালিলৈ আমাৰ যি দুৰ্গা আমি নিৰ্মাণ কৰিছোঁ তাতে প্ৰাণ প্ৰতিষ্ঠা আমি কৰিম। আৰু সেই প্ৰাণ প্ৰতিষ্ঠাৰ আগে আগে আমি যিখিনি আমাৰ সদস্য বা ৰাইজৰ লগত আমি সহযোগিতা আগবঢ়াই আমি এটা নগৰ এটা পৰিক্ৰমা কৰিম, শোভাযাত্ৰা কৰিম। তাৰ পিছত আমাৰ যিজন ব্ৰাহ্মণ বা দেও, তেওঁ আহি নদীৰ পৰা আমি পানী তুলি আনি আমি ইয়াতে প্ৰাণ প্ৰতিষ্ঠা কৰিম। গতিকে সকলো ৰাইজলৈ মই পুনৰ শাৰদীয় দুৰ্গোৎসৱৰ
শুভেচ্ছা জনাই মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছোঁ।